হে গাইজ যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা চিৰিয়েলখনত অভিনয় কৰা অনু আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বলকচোন আজি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। পুৱতি তৰা চিৰিয়েলত অভিনয় কৰা অনু আচল নাম হ'ল এনিশা হাজৰিকা। এনিশা হাজৰিকাৰ ঘৰ হ'ল যোৰহাট জিলাত। এনিশা হাজৰিকাৰ জন্ম হৈছিল 2002 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে। এতিয়া জানো আহক তেওঁৰ পৰিয়ালত কোন কোন আছে। তেওঁৰ পৰিয়ালত আছে মাক, ভায়েক এজন, আইতাক আৰু তেওঁৰ মাকৰ নাম হ'ল স্বৰাৱনী গোস্বামী হাজৰিকা, ভায়েকৰ নাম হ'ল কৃতিত্বা হাজৰিকা আৰু দেউতাকৰ নাম হ'ল স্বৰ্গীয় ভূপেন চন্দ্ৰ হাজৰিকা। আইতাকৰ নাম হ'ল চাৰুপ্ৰভা গোস্বামী। এতিয়া জানো আহক তেওঁ শিক্ষা জীৱনৰ বিষয়ে। তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে JB কলেজৰ পৰা। তেওঁ অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে কহুৱা বনৰ চাহ আৰু বৰ্তমান তেওঁ ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনত অনু চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু অনু অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।